নমস্কাৰ। আজি মই ফোনৰ লকেট মংগলসূত্ৰ লকেট কেনেকৈ বনোৱা হয় সেইখিনি আজি দেখাম বুলি মই আজি ভাবিছোঁ। আপোনালোকে চাব কিদৰে এটা লকেট বা কি ফোনৰ কাম কেনেকৈ কৰা হয় সেইখিনিকে আজি দেখাবলৈ মই ওলাইছোঁ। প্ৰথমতে আমি মেচিনত তাৰৰ সাইজ আৰু পাতৰ সাইজ কৰিব লাগে। তাৰপিছত আমি ইয়াতে এটা মেডিচিন দিয়া থাকে, এই মেডিচিনৰ জৰিয়তে ফোনৰ লগত জইণ্ট হৈ যায়। এনেকৈ জইণ্ট আমি গেছৰ সহায়ত আমি কৰিব পাৰোঁ। গেছৰ সহায়ত আমি এতিয়া হিট দি কিনে এচিডত তিতাই ল'ম। তাৰপিছত সেইবিলাক পিচ পিচকৈ কাটি আমি অলপ ভালকৈ কাটিব লাগিব। কাটি কিনে তাৰপিছত ঘঁহিব লাগিব। আকৌ সেই প্লাষ্টাৰৰ মমত আমি এইবিলাক এই পিচবিলাক বহাই আমি যি য'ত বহিব লাগে তাত আমি এই টোপাবিলাক বহাব লাগিব। বহাই কিনে সজাই পৰাই আমি ভালদৰে তীক্ষ্ণভাৱে আমি লক্ষ্য কৰি আমি এনেকৈ বহাই আছোঁ। এনেকৈ ভালকৈ বহাই সজাই পৰাই আমি লক্ষ্য কৰি এতিয়া কমপ্লিট হ'লে প্লাষ্টাৰ পাউডাৰ আছে, পাউডাৰৰ লগত পানী মিহলাই দি আমি এনেকৈ ঢালি লোৱাৰ পিছত যেতিয়া শুকাই যোৱাৰ পিছত আমি প্লাষ্টাৰৰ পৰা উঠাই মই এতিয়া ঝালাইৰ কাম কৰি আছোঁ। কেনেকৈ ঝালাই কৰিব লাগে আপোনালোকক মই দেখাই দি আছোঁ। কেনেকৈ মংগলসূত্ৰ লকেট জইণ্ট কৰিব লাগে আজি সেইখিনি আপোনালোকক আজি দেখাবলৈ যত্ন কৰিছোঁ। কাৰণ আচলতে মই জুৱেলাৰী কাম কৰি থাকোঁ। মোৰ পেচাটোৱে হৈছে মোৰ জুৱেলাৰী কাম কৰা। মই আজি এটা মংগলসূত্ৰ লকেট কেনেকৈ আজি উপস্থাপন কৰিবলৈ মই প্ৰয়াস কৰিছোঁ। লকেট কেনেকৈ বনাব লাগে মই আজি সেইটোৱে মই আজি প্ৰগ্ৰাম লৈছোঁ। আজি প্ৰগ্ৰামটো এইটো কেনেকৈ বনাব লাগে সেইখিনি মই আজি বনাই আছোঁ। চাব আপোনালোকে কেনেকৈ জইন কৰিব লাগে। আচলতে এইবিলাক হাতেৰে বনোৱা হয়, এইবিলাক কোনো ডাইচ নাথাকে, এইবিলাক হাতেৰে বনোৱা হয়। সেই কামখিনি আপোনালোকে দেখিলে এইবিলাক আচলতে মানুহ যি কয় সেইটো নহয়, কাৰণ আমি বনাই থাকোঁতো। মানুহে যিটো কয় যে ডাইচৰ হয়, ডাইচৰ নহয়, এইটো প্লাষ্টাৰৰ হয়। এইটো প্লাষ্টাৰৰ পাউডাৰ হয়। পাউডাৰেৰে কেনেকৈ ঢালিলোঁ সেইখিনি আপোনালোকে চালে অলৰেডি। এতিয়া কেনেকৈ ইয়াক জইণ্ট কৰি তাৰপিছত আমি ইয়াক পৰিষ্কাৰ কৰিব লাগিব।